प्रवेशं करोतु श्रीकृष्ण जगत परको देवा दुस्तरा दारकं प्रवेशर गीत राखी धरा तालेक ताल মাতৃদৈবকীর গর্ভজাতময় চকুয়াই কোমল কোলাত লালিত পালিত হই বৃন্দাবনের মাঝে মাঝে ধেনুসারে বংশীর নিশানত গোপীকুল বাউনি করা ময়েই কৃষ্ণ
কৃষ্ণ বাসুদেবায় হরয়ে পরাত্মনে প্রণত কৃষ্ণায়াস নমো হরি ঘরাত্মনে ধৰিত্ৰীৰ কাতৰ ৰৰুধৰ ভূ ভাৰ লাঘৱৰ বাবে নাৰায়ণৰ পূৰ্ণ অৱতাৰ কৃষ্ণ ৰূপে লভিছো জনম আমি এই বসুধৰা জন্ম লৈ মানৱ ৰূপত না না লীলা কৰি সূচনা দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে ধৰা ধামত থাপিছো ধৰ্মক এইবাৰ দেখিব জগতে বন্ধুত্বৰ অপূৰ্ব নিদৰ্শন আমাৰ এই পৰম ভক্ত বিপ্ৰ দামোদৰ নামে খ্যাত সুদামাই আমাৰ এই নাম জপে নিৰন্তৰ অতি শীঘ্ৰেই তেওঁ সমে আমাৰ ঘটিব সাক্ষাৎ আনহাতে আমাৰ এই ভিত্ত জয় আৰু বিজয়ে অন্তিম জন্ম লাভ কৰিছে এইবাৰ তেওঁলোকৰ মুক্তিৰ ক্ষণ অতিকে ওচৰত আৰু তাৰেই লগে লগে আন আন অত্যাচাৰীৰ পতন ঘটাই বসুমতীৰ ভাৰ কৰিম লাঘৱ জয়বে জগতৰ উদ্ধাৰৰ বাবে ভক্তৰ মংগলৰ বাবে ভক্তিলীলা কৰগৈ আৰম্ভণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন জনতা দর হরে প্রবেশয় সভার মাঝে দেবী রূক মিলি হরে ধীরে ধীরে সরিয়া হে নানা চিন্তা করিও হয়ারে ধীরে ধীরে সরিয়া হে নানা চিন্তা করি অরে হের জারি নরলোকে হেরা অন কাব হরে রাম হরি রাম হরি বোলা নিরন হয়ারে রাম হরি রাম হরি বোলা
বিদর্ভ রাজকুমারী কুন্দিল গৌরীময় আছে পূর্বে জগতর গুরু ঈশ্বর বন্দিত মূল প্রাণর দেবী কৃষ্ণর চরণ চিন্তি আছে তোহর সেইভাবে শিশুপাল জৰাসন্ধৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক পৰিহৰি ভাতৃ মোৰ ৰুক্ম বীৰৰ বিৰুদ্ধাচৰণ কৰি প্ৰাণৰ দেৱতা যদুনাথক মই স্বামী ৰূপে কৰিলো বৰণ স্বয়ং বৰণ আজি মহা সুখে আনন্দৰে কটাইছো জীৱনে দ্বাৰকাৰে ধন্য ধন্য মোৰে সাৰ্থক জীৱন প্ৰিয়ে প্ৰিয়ে অভাগীৰ সেৱা গ্ৰহণ কৰি উঠা উঠা প্ৰিয়ে নাথ কিয় দেখো তব বিষণ্ণ বন কওক স্বামী কি চিন্তাৰ বিহুল্য কৰি তুলিছে আপোনাৰ প্ৰিয়ে নাথ ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছোঁ নাথ শুনি দিয়ক ৰহস্যটো ভাঙি পাতি কওক কোন সেই মহাভক্ত যাৰ বাবে হাহাকাৰ কৰিছে প্ৰভু জনাৰ্দনৰ প্ৰিয়ে সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্য বন্ধু মোৰ প্ৰিয়ে শান্তিমণি গুৰুগৃহত ৰবিছিল দুয়ো একেলগে বিদ্যা শিক্ষা প্ৰিয়ে শান্তিপনি গুৰুগৃহে লভিছিলোঁ একেলগে দুয়ো বিদ্যা শিক্ষা জ্ঞান কিন্তু মায়াময় সংসাৰৰ দুখন শৃংখলত শৃংখলিত আজি তেওঁ বাস কৰে ভগ্নপজাত খুজি মানুহ যি পায় তাৰেই ক্ষুধা কৰে নিবাৰণ একান্ত মনে মাথো তেওঁ জপে মোৰ নাম ভক্তৰ ওপৰত আপোনাৰ কৃপা দৃষ্টি কিয় কৰা নাই বৰ্তমান প্ৰিয়ে নাথ তেওঁক কৃপা কৰিবলৈ মই সদায় প্ৰস্তুত কিন্তু সুদামাই যে মোক সেই সুযোগ আজি পৰ্যন্ত দিয়া নাই প্ৰিয়ে আপোনাৰ পৰম নিত্য গুৰু অতদিনে আপোনাক সাক্ষাৎ কৰিবলৈ অহা নাই কিয় প্ৰিয়ে সুদামা নহয় কোনো সাধাৰণ মানৱ পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰীয় তেওঁ জানে ভালদৰে তেওঁৰ দৰিদ্ৰতা তেওঁৰ কৰ্মৰ ফল সেয়েহে অহনিশে মোৰ নাম জপিছে যদিও কৰা নাই কিন্তু কাহানিও কোনো ডাঙৰ অনুৰোধ প্ৰিয়ে মহাধৰ্মপ্ৰাণ সুদামাই মোৰ সাক্ষাতৰ বাবে সংকোচ বোধ কৰে জানোচা লজ্জিত হওঁ মই জানোচা ম্লান হয় আমাৰ বন্ধুত্বৰ গৌৰৱ ধন্য ধন্য সুদামা ভক্তিৰ দোলেৰে বান্ধিলা তুমি জগতৰ প্ৰভু প্ৰিয়ে আপোনাৰ পৰম নিত্য ভক্ত সুদামা সাক্ষাৎ পাবলৈ মোৰ বাৰে বাৰে ইচ্ছা হৈছে যাব প্ৰিয়ে নাথ তোমাৰ ইচ্ছা অতি শীঘ্ৰেই পূৰ্ণ হ'ব বুজিছোঁ লীলাময় নতুন লীলাৰ পাতনি মেলিছে যেতিয়া আমাৰ ইচ্ছা অতি সোনকালেই বাৰু বলক খন্তেক আপুনি কৰিব বিশ্ৰাম ব'লা প্ৰিয়ে বলক সভা তো দেব পুর দর ও
দেৱগণ দেৱৰাজ ইন্দ্ৰময় অধিপতি হৰকধামৰ বিধাতাই সৰ্জন কৰি দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাৰ ভাৰ অমৃত প্ৰাণ কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ দেৱৰাজ কতবাৰ আত্মগোপন কৰি অশেষ লাঞ্ছনা ভুন্দিছো আমি দেৱতা সমাজে দেৱৰাজ দুখৰ পাছত সুখ আহে নিয়ম জগতৰ আন্ধাৰৰ পাছত পোহৰ অৱশ্যেই নামে বৰ্তমানতো আমি সুখতেই আছো দেৱৰাজ সৃষ্টিৰ স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন সেইজনৰ অপাৰ কৰোণা আমাৰ ওপৰত তেনেস্থলত কোনে কৰিব পাৰে উপকাৰী দেৱ সমাজক দেৱৰাজ বৰুণ দেৱে উচিত কথাকে প্ৰকাশ কৰিছে নন্দন কাৰ্তিকময় দেৱ সেনাপতি যেতিয়াই হ'ব প্ৰয়োজন প্ৰলয়ৰ প্ৰবল ধুমুহা পোৱাই বিজ্ঞতাৰ দিম পৰিচয় দেৱগণ দেৱৰাজ কত শত দৈত্য দানৱে ৰুদ্ৰ মূৰ্তি ধৰি পলাছিলে আমাক কতবাৰ আত্মগোপন কৰি আমি দেৱতা সমাজে ফুৰিছিলো অনাই গনাই ভিক্ষাৰীৰ বেশেৰে দেৱৰ ৰাশিত ধন্য হৈ বাৰে বাৰে দৈত্য দানৱে আমাৰ এই কৰ্মত ঘটাই ব্যাঘাত সেয়েহে সততে সংশয় লাগে মোৰ অন্তৰত দেৱৰাজ ভৱিষ্যতৰ চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ কথা চিন্তা কৰাই উচিত বুলি মই ভাবো দেৱৰাজ আজি অমৰাৱতীৰ চৌদিশে দেখো মাথো আনন্দৰ কিৰণ যদিওবা দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত তথাপিতো অসুৰৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰা নাই দেৱতাৰ কোনো অপকাৰ সেয়েহে দেৱৰাজ মিছাতে নহব অস্থিৰ দেৱগণ দেৱৰাজ তোমালোকৰ প্ৰভুত বাণীত আনন্দিত মই তথাপিতো দেৱগণ কিয় জানো মন মোৰ নহয় উজ্জ্বল দেৱৰাজ যদিহে এতিয়াও সংশয় ভাৱ আছে আপোনাৰ মনত কৰো এক নিবেদন দিয়ক অনুমতি কোৱা কাৰ্তিক আনন্দৰে দিছো অনুমতি দেৱৰাজ সমগ্ৰ দেৱতা সমাজ আমি একত্ৰিত হৈ আয়োজন কৰো এক বিষ্ণুৰ যজ্ঞ হয় দেৱৰাজ যজ্ঞ সম্পূৰ্ণ হলে অমংগলৰ চিহ্ন মাত্ৰও নাথাকিব এই অমৰাৱতীপুৰত ধন্য কাৰ্তিক উচিত পৰামৰ্শ কৰিলা প্ৰদান অচিৰতে আয়োজন কৰিম আমি বিষ্ণুৰ যজ্ঞ শুনা দেৱগণ দেৱৰাজ থাকিবা সস্তম সদা শত্ৰুৰ প্ৰত্যুত্তৰ বাবে দেৱৰাজ তাৰ বাবে নহব চিন্তিত আহে যদি কোনো শত্ৰুৱে অমৰাৱতীৰ দিশে অৱশ্যেই তাক কৰিম বিনা দেৱগণ দেৱৰাজ বখানো তোমালোকৰ অতুল বীৰত্ব অজেয় বীৰ কাৰ্তিক যাৰ সেনাপতি বৰুণ পৱন যম আদি যাৰ সহস্ৰৰ সেই দেৱৰাজ ইন্দ্ৰ কিয় বাৰু হ'ব চিন্তাৰ কাৰণ তেন্তে দেৱগণ দেৱৰাজ আজিৰ সভা কাৰ্য ইমানতে
মহারাজ মহারাজ খালবৰ সন্মুখত কৃষ্ণ কৃষ্ণ জ্বলন্ত ৰক্তিৰ সন্মুখত স্তিমিত পায় বন্দী সদৃশ মহাৰাজ কৰে যদি আদেশ আপুনি পৰাজিত কৰি চিৰশত্ৰু কৃষ্ণ অৰ্পণ কৰিব পাৰো আপোনাৰ তব চৰণত পৃথিবীর মূর্খ মানব আর স্বর্গর শেষ পূজা দেবতা সমাজে দেবরু দেবতা আর জগতৰ ঈশ্বৰ বুলি কৃষ্ণক কৰে অৰ্চন বন্দন কৃষ্ণ আৰু হি নিজ অনাৰ্য অসুৰ বুলি পদে পদে আমাক কৰে উপহাস আৰু দেৱতাৰ মানৱ মিলি দুৰ্ঘোৰ ষড়যন্ত্ৰ আছে আমাৰ বিৰুদ্ধে দেৱতা দেৱতা দেৱতা
দাবানি হরিহা কুচ্চারতলা প্রয়োগ করে আমার বধ সেনাপতি দুমন্ত মহারাজ নহবা চিন্তিত সেই কৃষ্ণ আৰু দেৱতাৰ দৈৱশূন্য উপায় মই কৰিছো ৰচনা প্ৰকাশ কৰক মহাৰাজ শুনা সেনাপতি অচিৰতে যাম মই তপস্যাৰ হেতু চিত্ৰকূটগিৰিত কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ বহুপতি লম মই বিশ্বজৈব আৰু তাৰ পাছত প্ৰথমেই আক্ৰমি স্বৰ্গপুৰ গৰ্বী দেৱতাক পিনাম দাসত্বৰ শৃংখল ত্ৰাসৰ সৃষ্টি কৰি ত্ৰিদশৰ মধ্যত প্ৰলয়ৰ দাবাংনি মই জ্বলাম লাগে মাথো তব ৰাতুল
লাগে মাথো তব রাতু সর জয় শ্রীকৃষ্ণ জয় শ্রীকৃষ্ণ জয় শ্রীকৃষ্ণ কৃষ্ণ 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 হে কৃষ্ণ কৃষ্ণ আরে তবে হীন অভার মাঝে বিপ্রর ধাগিরি আরে রবে হীলা অভার মাঝে বিপ্লর ধাঙ্গিনী আরে ধীরে ধীরে সরি গইলা সভার ভিতর আরে ধীরে ধীরে চলি গইলা অভার ভিতর আরে কেন জারি নরলোকে হেরায়ার কাম আরে রাম হরি রাম হরি বোলা ঘর বজন আরে রাম হরি রাম হরি বোলা ঘর বজন সুশীলা স্বামী স্বামী আমার জীবনলৈ কোনো কালে সুখ নাহিব নেকি
সুশীলা সুশীলা নকৰিবা ক্ৰন্দন সুশীলা দেখো যদি অশ্ৰুধান তোমাৰ চকুত হৃদয় মোৰে হয় বিকলিত তুমিতো জানা সুশীলা সেই অদৃশ্যৰ লিখন নহয় খণ্ডন পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো মাথো আমি এই জনমত সুশীলা সুশীলা প্ৰতিদিনে আমি অনাহাৰে থাকিব লাগে প্ৰতিদিন দুখত অতিবাহিত কৰিব লাগিব স্বামী সেয়া কি প্ৰভুৰ ইচ্ছা সুশীলা চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগিব সেয়াই আমাৰ ভাগ্যৰ লিখিলে বিধাতাই ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে আমাক এনে জীৱন প্ৰভুৱে দিছে প্ৰভুৱে আমাক যি পৰিস্থিতিতেই জীয়াই ৰাখিছে সুশীলা আমি সেই পৰিস্থিতিতে আনন্দ মনেৰে থাকিব লাগিব সুশীলা ক্ষুধা নিবাৰণ কৰিবৰ বাবে এমুঠি অন্ন নাই পৰিধান কৰিবৰ বাবে এখনি বস্ত্ৰ নাই সুশীলা বিদ্যাৰ কোলাত আশ্ৰয় লভোতেও ভৱিষ্যতৰ চিন্তাই মন বিব্ৰত কৰে এনে পৰিস্থিতিত কোন আনন্দ মনেৰে থাকিব পাৰিব না সুশীলা সেয়া সকলো বিধিৰ লিখন পূৰ্ব জন্মৰ কৰ্মফল সেই জনমত আমি ভোগ কৰিছো সুশীলা সুশীলা কিন্তু আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে আপুনি কৃষ্ণৰ নাম জপে সৰ্বদা আপোনাৰ প্ৰভু কৃষ্ণক কওক আমাৰ সকলোৰে পাপৰ ফল ক্ষীৰ পাতি ল'বলৈ মই প্ৰস্তুত আছো সুশীলা মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক নাই সুশীলা তেনে কথা মোক নকবা দুনাই স্বাৰ্থৰ বশীভূত হৈ মই কৃষ্ণৰ পৰা দান ভিক্ষা কৰিব নোৱাৰো কদাপি মই তেওঁৰ ভক্ত ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত যদি কৰো দান ভিক্ষা মৃত্যুৰ সন্মুখত নহবনে ম্লান মোৰ ব্ৰাহ্মণ ধৰ্ম কলংক কালিমা নালাগিবনে ভক্তৰ নামত সুশীলা স্বামী পৰম প্ৰভু কৃপা লাভ কৰি যদি আমাৰ জীৱনৰ উন্নতি ঘটে তাত ক্ষতি কি সুশীলা নাৰীৰ হৃদয়ৰ ব্যথা আপুনি অলপ উপলব্ধি কৰিব পৰা নাই সুশীলা সন্তানৰ ক্ষুধাটোৰ মুখ দেখি কান্দি কত বিনিদ্ধ ৰজনী কৰিছো পাৰ সুশীলা সেই কথা উপলব্ধি কৰিবলৈও আপুনি অক্ষম সুশীলা স্বামী ধৈৰ্য ধৰা সুশীলা জাতিত ব্ৰাহ্মণ মই মোৰ ধৰ্ম সেই মানৱ জাতিক সুশিক্ষা সৎ পথ দেখুওৱা ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মৃত্যুৰ সন্মুখত দান প্ৰাৰ্থনা কৰা মোৰ ধৰ্মৰ বিৰোধ সুশীলা ইয়াকে মাত্ৰ জানি থোৱা এই সংখ্যা
স্বজন্মৰ কৰ্মফল ভোগ কৰিবই লাগিব স্বামী। আৰু কিমান কৰিম অকথ্য দুখৰ বোজা ভাগ্য আৰু ঈশ্বৰে মিলি দুৰ্গৰ খেলাও খেলিছে আমাৰ কমে। ভাগ্যৰ পৰীক্ষাত কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই। মোৰ প্ৰভুজনা অযথা তেওঁক দোষাৰোপ নকৰিবা সুশীলা স্বামী। তেওঁৰ বাবে মনুষ্য জন্ম আমি কৰিছো ধাৰণ সুশীলা স্বামী। জীৱন সেয়া জানো জীৱন স্বামী। সেয়া জানো জীৱন স্বামী। এনে জীৱন মই কামনা কৰা নাছিলো না সুশীলা। আমাৰ আৰাধ্য দেৱতা সেই সুবিমল আকাশৰ দৰে বিশাল, বৃক্ষৰ দৰে মহৎ আৰু উদাৰ। ভাগ্যদেৱীহে আমাৰ প্ৰতি সুপ্ৰসন্ন নহয়। যদি ভাগ্যতে অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে সুশীলা স্বামী। সুশীলা আমি অতি ভাগ্যৱান সুশীলা। এই কৌটি মনুষ্যৰ মাজৰ পৰা প্ৰভুৱে পৰীক্ষাৰ বাবে আমাক বাছনি কৰিছে স্বামী। সুশীলা অলপমান সুখ অকণমান শান্তিৰ আশা কৰি ৰন্ধন কৰিছো অহনিকে। কিমানো কৰিম কেনেকৈ সহ্য কৰিম পুতি পুত্ৰৰ সুদাটোৰ সুশীলা স্বামী। সুশীলা আহক স্বামী, আজিও জলেৰে ক্ষুধা নিবাৰণ কৰিব লাগিব সুশীলা। স্বামী আহক, আজিও জলেৰে ক্ষুধা নিবাৰণ কৰিব লাগিব। আহক স্বামী। আৰাধ্য দেৱতা, মোৰ প্ৰাণৰ গৰাকী, সহিছো নিতেই মই পত্নীৰ কান্দোন। দিনহীন ভক্ত মই জানো ভালদৰে পূৰ্ব জন্মৰ কৰ্মফল ভুঞ্জিছো এই জনমে। হে করুণা নিদান, হে অন্ন বস্ত্র ধন গুণ নালাগে লাগে মাথু তব রাতুল সকাল, লাগে মাথু তব লাগে মাথু তব রাতুল। জয় শ্রীকৃষ্ণ, জয় শ্রীকৃষ্ণ, জয় শ্রীকৃষ্ণ, জয় ধন জন বিপুল সম্পদ অসার সকল, সার মাথো আমার নাম
শান্তি সঞ্জীৱনী মায়াৰ বান্ধি যিজনে আমাক একো মনে কৰিছে চিন্তা তেনেজনেই ভালদৰে স্মৃতি পাক আৰু আমিও অশেষ কিপাৰে দক্ষ হিয়া তেওঁৰ কৰিছো শীতল দেৱৰ্ষী প্ৰভু দেৱৰ্ষী প্ৰভু তোমাৰ আগমনে হওঁ মই অতিকে আনন্দিত তোমাৰ সমে আলোচনা কৰি বৰ তৃপ্তি লভন কৰ নাৰায়ণ নাৰায়ণ সঁচানে প্ৰভু সন্দেহ কৰিছা আমাৰ বাক্যত নাৰায়ণ নাৰায়ণ তেনে কথা কিয় কয় হে দয়াময় জগত পালক নাৰায়ণ সন্দেহ কৰি কিয় ডুবো মই পাপ সাগৰত দেৱৰ্ষী প্ৰভু তোমাৰ অবিহনে আমি অপূৰ্ণ প্ৰভু তুমি আমাৰ কিৰীতি শিৰৰ মোৰে প্ৰাণে গোপাল দীনবন্ধু ধাৰি ঢালি দিয়া হৰিনামৰ অমৃতৰ ভাৰ ইচ্ছামতে পান কৰি তৃপ্ত হওঁ মই তৃপ্ত হওঁ এই সমস্ত জগতবাসী প্ৰভু দেৱৰ্ষী কোৱাচোন এবে সৃষ্টিৰ সংবাদ নাৰায়ণ নাৰায়ণ শুনক শুনক প্ৰভু তেন্তে সৃষ্টিৰ সংবাদ মৰ্ত্যৰ দৈত্যশাল বনিপতিয়ে দিন বিজয়ন কৰি সূচনা কঠোৰ তপস্যাৰে তুষ্ট কৰি মহাদেৱক মহাশক্তি কৰিছে লাভ ভীষণ দুৰ্যোগ মেৰিব জগতত ঘনে ঘনে উঠিব তৰংগ কঁপিব বসুধা বুজিছো বুজিছো প্ৰভু দয়াময় নিশ্চয় নতুন লীলাৰ মেলিছে পাতনি বাৰু কওকচোন প্ৰভু দেৱৰ্ষী বৈকুণ্ঠৰ দুৱাৰৰক্ষী জয় আৰু বিজয়ে মৰ্ত্যত কিনিও জন্ম কৰিছে ধাৰণ নাই নাজানো তেওঁলোকৰ মুক্তিৰ ক্ষণ সমাগত দেৱৰ্ষী প্ৰভু বৈষ্ণৱ যোগ কৰি পতন ঘটিছিল জয় আৰু বিজয় সেয়েহে জনম লভিলে দুয়ো মৰ্ত্য ধামত বিষ্ণু বৈৰী ৰূপে সত্য যুগত কাশ্যপ মুনিৰ ঔৰসত দৈত্য মাতা দিতি গৰ্ভত জনম লভিলে দুয়ো
আদি দৈত্য হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ ৰূপে বৈৰীভাৱে চিন্তা কৰাত মোক নিসিংহ আৰু বৰাহ অৱতাৰত দুয়োকে কৰিলো বিনাশ। নাৰায়ণ ত্ৰেতাত কাশ্যপ মুনিৰ সৌৰসত ৰক্ষ কন্যা নৈকেশীৰ গৰ্ভত ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে লভিছে জনম। আৰু মই ৰাম অৱতাৰত দুয়োকে কৰিলো বিনাশ সন্মুখ ৰণত। পুনৰ দাপৰত চেদিৰাজ দমঘোষৰ প্ৰতি শিশুপাল প্ৰভু আৰু কলিংগপতি দন্তবক্ৰ ৰূপে লভিছে জনম। নিজ হাতে বিনাশ কৰি দুয়োকে পুনৰ বৈকুণ্ঠত মই কৰিম স্থাপন। ভক্তৰ ৰক্ষাৰ হেতু ভক্তৰ মুক্তি। প্ৰভু দেৱকী, তোমাৰ যে কি বিচিত্ৰ লীলা, কোনে পায় তাৰ আদি অন্ত। প্ৰভু দেৱকী, তোমাৰ চৰণলৈ লক্ষ্য কৰি এই দাসে জনাইছে সহস্ৰ প্ৰণতি। দাসে এনে মাতিছো বিদায়।